সকলোকে ষ্টাডি উইথ জিয়া চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম যোৱাকালি যে এক্সাম হৈ গ'ল DLED তাৰ মেমৰি বেছড কুৱেশ্যন এনচাৰ আমি আলোচনা কৰিম। প্ৰথমটো প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদৰ অধীনত অস্পৃশ্যতা বিলুপ্ত ঘোষণা কৰা হৈছে? উত্তৰ আৰ্টিকেল 17। 2 নম্বৰ প্ৰশ্ন, which of the following is the autobiographical work of Dr. B.R. Ambedkar? ডক্টৰ বি আৰ আম্বেদকাৰে লিখা আত্মজীৱনীমূলক গ্ৰন্থ কোনখন আছিল? ৱেইটিং ফৰ এ ভিজা। তৃতীয় প্ৰশ্ন, ভাৰতীয় সংবিধানৰ হাৰ্ট এণ্ড সোল অফ দ্য কনষ্টিটিউশ্যন বুলি কোন অনুচ্ছেদক কোৱা হয়? উত্তৰ আৰ্টিকেল 32। ভাৰতৰ সাংবিধানিক ৰাষ্ট্ৰপ্ৰধান কোন? চতুৰ্থ প্ৰশ্ন, উত্তৰ প্ৰেচিডেণ্ট। পঞ্চম প্ৰশ্নটো হ'ল, ভাৰতৰ এখন ৰাজ্যৰ সাংবিধানিক মুৰব্বী কোন হয়? উত্তৰ গভৰ্ণৰ। 6 নম্বৰ প্ৰশ্ন, ধৰ্মনিৰপেক্ষ শব্দটো সংবিধানৰ প্ৰস্তাৱনাত কোন সংশোধনীৰ জৰিয়তে যোগ কৰা হৈছিল? উত্তৰ 42 নং সংশোধনী মতে। 7 নম্বৰ প্ৰশ্ন, ভাৰতত পৰিকল্পনা আয়োগৰ পৰিৱৰ্তে কোনটো সংস্থা গঠন কৰা হৈছিল? উত্তৰ নীতি আয়োগ। 8 নম্বৰ প্ৰশ্ন, PARKH পূৰ্ণ ৰূপ কি? এই প্ৰশ্নৰ উত্তৰ হ'ল পাৰফৰ্মেন্স এছেছমেণ্ট ৰিভিউ এণ্ড এনালাইচিছ অফ নলেজ ফৰ হোলিষ্টিক ডেভেলপমেণ্ট। 9 নম্বৰ প্ৰশ্নলৈ হ'ব, ইয়াত কি কৈছে? শুদ্ধ বানানটো বাছি উলিওৱা। ইয়াৰ শুদ্ধ বানানটো হ'ব AMMODATION, একমোডেশ্যন। 10 নম্বৰ প্ৰশ্নটো হ'ল, ইয়াত কৈছে শুদ্ধ বাক্যটো বাছনি কৰা। ইয়াত যদি আমি চাব যাওঁ, শুদ্ধ উত্তৰটো হ'ব C is do. What is the main cause of global warming? গ্লোবেল ৱাৰ্মিঙৰ মুখ্য কাৰণটো কি হয়? গ্ৰীণ হাউচ গেছেছ। 12 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ বায়ুমণ্ডলত অক্সিজেনৰ শতকৰা পৰিমাণ কিমান? আমি সকলো জানো ইয়াৰ উত্তৰটো হ'ব 21%। তলৰ 13 নম্বৰ প্ৰশ্ন, তলৰ কোনটো ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ? তো ইয়াৰ উত্তৰটো হ'ব মেল্টিং অফ আইচ। 14 নম্বৰ প্ৰশ্ন, উদ্ভিদ কোষ আৰু প্ৰাণী কোষ দুয়োটাতে কোনটো কোষাংগনো থাকে? তো দিয়া আছে চেল ৱাল, ক্ল'ৰ'প্লাষ্ট, নিউক্লিয়াছ, প্লাষ্টিড। আমি এইটো সকলোৱে জানো যে নিউক্লিয়াছ উদ্ভিদ আৰু প্ৰাণী দুয়োটাতে থাকে। তো বন্ধুসকল, এইটো চেনেল সাধাৰণতে 1900 চনৰ পৰা 2026 চনলৈকে ভাৰতবৰ্ষত কি কি সংঘটিত হৈছিল তাৰ ওপৰত আলোচনা কৰা হয়। তো সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, আৰু ইতিমধ্যে 3টা ভিডিঅ' দিছোঁৱেই, তো ৰেগুলাৰ বেছ ভিডিঅ'ত দিয়া হ'ব। তো 15 নম্বৰ প্ৰশ্নলৈ হ'ব, পৃথিৱীৰ সৰ্ববাহিৰৰ কঠিন স্তৰটোক কি বুলি কোৱা হয়? উত্তৰ ক্ৰাষ্ট। 16 নম্বৰ প্ৰশ্ন, কাঁচ, চাবোন আৰু কাগজ তৈয়াৰ কৰাত তলৰ কোনটো ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়? কোনটো ব্যৱহাৰ কৰা হয়? অপশ্যন এ সোডিয়াম ক্লৰাইড অৰ্থাৎ ৱাশ্বিং ছ'ডা। 17 নম্বৰ প্ৰশ্ন, অসমত চাহ আৱিষ্কাৰ কৰা ব্যক্তি কোন? তো অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ৰবাৰ্ট ব্ৰাউজ। 18 নম্বৰ প্ৰশ্ন, বিশ্ব গ্ৰাহক অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়? তো এই গোটেইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল 15 মাৰ্চ। 19 নম্বৰ প্ৰশ্ন, ডিয়াফেনেছ মেঘালয়ানাছ আৰু ডিয়াফানেছ জয়েনেছিছ কোন প্ৰজাতিৰ জীৱ? তো বাটাৰফ্লাই, ফায়াৰফ্লাই, ফ্ৰগ, স্পাইডাৰ দিয়া আছে। উত্তৰটো হ'ল ফায়াৰফ্লাই। 20 নম্বৰ প্ৰশ্ন, হান্তা ভাইৰাছ মূলতঃ কিহৰ জৰিয়তে সংক্ৰমিত হয়? আৰু ইয়াৰ উত্তৰটো হ'ল ৰেটছ এণ্ড ৰডেণ্টছ। তো 21 নম্বৰ প্ৰশ্ন, ইয়াত এটা মান দিয়া আছিল
ইয়াৰ শুদ্ধ উত্তৰটো আছিল 7.1777। তো 22 নম্বৰ প্ৰশ্ন, এইটো হৈছে ৰিজনিঙৰ প্ৰশ্ন। ইয়াত আমি গেপছ কেইটা দিয়া আছে 3, 6, 9 আৰু 12। ইয়াৰ পিছতো নিশ্চয়কৈ 15 হ'ব। আৰু যদি আমি চাব যাওঁ, ইয়াৰ অপশ্যনটোৰ এৰ পৰা ডি লৈ গেপ আছিল কিমান? বি চি, ডিৰ পৰা জি লৈ এফ, ই এফ দুটাৰ গেপ আছিল। জিৰ পৰা দুটা গেপ কি থাকিব? জে কে এল। কে আৰু এল মাজত থাকিব, উত্তৰটো হ'ব এম। আৰু 15টো পালোৱে, দুটা মিলি গ'ল, তাৰপিছত উত্তৰটো হ'ব আমাৰ কি? বি এম 15 এন। তো 23 নম্বৰ প্ৰশ্ন, 1410 টকা তিনিজন ল'ৰাৰ মাজত 3:9, 6:9 অনুপাতে ভাগ কৰা হ'ল। প্ৰথম আৰু তৃতীয় ল'ৰাজনৰ মুঠ অংশ কিমান? যদি আমি অংকটো কৰি চাওঁ, তেতিয়া উত্তৰ পাম আমাৰ কিমান? 940। 24 নম্বৰ প্ৰশ্ন, দুটা সংখ্যাৰ অনুপাত 3:5, দুইটাতে 12 যোগ কৰিলে অনুপাতত 5:7 হয়। সংখ্যা দুটাৰ যোগফল কিমান? সংখ্যা দুটাৰ যোগফল হয় 48। 25 নম্বৰ প্ৰশ্ন, তলৰ কোনটো ভগ্নাংশত আটাইতকৈ সৰু? যদি আমি এইটো অংক কৰি চাওঁ, আটাইতকৈ সৰু ভগ্নাংশ পোৱা যায় 19/20, অৰ্থাৎ বি। 26 নম্বৰ প্ৰশ্ন, এটা প্ৰতিষ্ঠানৰ পৰা এজন মানুহে প্ৰথমে উত্তৰ দিশত 10 কিলোমিটাৰ গৈছে, তাৰপিছত সোঁফালে 10 কিলোমিটাৰ, পুনৰবাৰ বাওঁফালে 5 কিলোমিটাৰ, আকৌ বাওঁফালে 10 কিলোমিটাৰ গৈ ৰৈ গ'ল। এতিয়া মানুহজনৰ প্ৰতিষ্ঠানটোৰ পৰা কিমান দূৰত আছে? তো যদি আমি আঁকি চাওঁ ড্ৰয়িং কৰি, তেতিয়া উত্তৰটো পাওঁ 15 কিলোমিটাৰ। কোনফালে? উত্তৰ ফালে। তো তলৰ এটা সমীকৰণ দিয়া আছে, তলৰ সমীকৰণটো শুদ্ধ কৰিবলৈ কোনটো গণিতীয় চিহ্ন সলনি কৰিব লাগিব? ইয়াত যদি আমি পূৰণ আৰু যোগ এই দুটা চিহ্ন সাল সলনি কৰি দিওঁ, তেতিয়াহ'লে উত্তৰটো কিমান হ'ব? 8 হ'ব। যদি পূৰণ চিহ্নটো যোগৰ জেগাত লৈ যাওঁ, কি হ'ব? 5 2 গুণ 10 হ'ব। ইয়াত যোগ চিহ্নটো আহি যাব। তো 8 ৰে 16 যদি হৰণ কৰোঁ, কিমান থাকিব? 2। আৰু 10 আৰু 2 কিমান হ'ব? 12। মাইনাছ কিমান থাকিব? 4। উত্তৰ কিমান হ'ব? 12ৰ পৰা 4 গ'লে 8। তো উত্তৰটো শুদ্ধ উত্তৰ। 28 নম্বৰ প্ৰশ্ন, অসমৰ মোৱামৰীয়া বিদ্ৰোহ কাৰ ৰাজত্ব কালত আৰম্ভ হৈছিল? মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত। 29 নম্বৰ প্ৰশ্ন, উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰা দবা খেলুৱৈ কোন? আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যে উত্তৰ পূৰ্বাঞ্চলৰ দবা খেলুৱৈগৰাকী হ'ল নয়নতৰা বড়ো। 30 নম্বৰ প্ৰশ্ন, বোৱনী শব্দৰ অৰ্থ কি? বোৱনী শব্দৰ অৰ্থ পৰীক্ষাত অনল বুলি আছিল। ইয়াত ডাইৰেক্ট অগ্নি বুলি অপশ্যনত দিয়া গৈছে। উত্তৰটো অনল। 31 নম্বৰ প্ৰশ্ন, ৰাজহ শব্দৰ অৰ্থ কি? ৰাজহ শব্দৰ অৰ্থ হৈছে কি? ৰেভিনিউ টেক্স। আমি কৈ থাকো, এইটো সহজ আছিল। তো 32 নম্বৰ প্ৰশ্ন, শুদ্ধ অসমীয়া বানানটো বাছনি কৰক। এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আকৰ্ষণ গোটেইকেইটা আছে, কিন্তু ৰি ৰ মূৰ্ধন্য ষৰ পিছত দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। আমি এই সূত্ৰ মতে যদি চাওঁ, তেতিয়া উত্তৰ কোনটো শুদ্ধ হ'ব? চি, আ ক মূৰ্ধন্য ৰ ই শ, তাৰপিছত আছে মূৰ্ধন্য ন। 33 নম্বৰ প্ৰশ্ন, উত্তৰটো হ'ব কোনটো? কণ্টকৰামৰ কাহিনী পঢ়িছিলো, তাত এটা বানান আছিলে যে কণ্টক। উত্তৰ বি শুদ্ধ উত্তৰ। 34 প্ৰশ্ন, বুন্দা শব্দৰ স্ত্ৰীলিংগটো কি? বুন্দা শব্দৰ স্ত্ৰীলিংগ হৈছে যায়। চুলাচুলি, চুলাচুলি কোন প্ৰকাৰৰ সমাস? 35 নম্বৰ প্ৰশ্ন। আৰু সমাসৰ ভিতৰত কোনটো সমাস হ'ব? দ্বন্দ্ব সমাস। 37 নম্বৰ প্ৰশ্ন, চুঙাৰ বাদুলিৰ শব্দ যুগলৰ অৰ্থ কি? চুঙাৰ বাদুলি মানে হৈছে চুঙাৰ সোমাই থকা। এই নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ। এই নম্বৰ অপশ্যনটো, সৰি। 37 নম্বৰ, প্ৰথম পৰ্যায়ৰ শিক্ষাৰ্থীৰ বাবে কোনটো পদ্ধতি অধিক উপযোগী? উত্তৰটো হৈছে বি, লাউড ৰিডিং। Once, 38 নম্বৰ প্ৰশ্ন, once in a blue moon বাক্যাংশৰ অৰ্থ কি? এইটো এটা শব্দ প্ৰয়োগ হৈছে ভেৰি ৰেয়াৰলি। 39 নম্বৰ প্ৰশ্ন, হিন্দু সভ্যতাৰ বিশাল স্নানাগাৰ
ক'ত পোৱা গৈছিল? গ্ৰেট বাথ ক'ত পোৱা গৈছিল? মহেঞ্জোদাৰো। আজিৰ শেষৰটো প্ৰশ্ন, মানে 2024 চনৰ কেলেণ্ডাৰ পুনৰ কোন চনত একে হ'ব? উত্তৰটো কোনটো হ'ব যদি আমি কৰি চাওঁ, 2052 চনত। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।